গাঁও কৰি আছ গাঁও মানে মেলাত গাঁও আহিছে কি গাঁৱত মেলা আহিছে মেলা আহিছে বোলো ফিটিং চিৰিয়াছ নিধক নীলাজ নিৰ্লজ একেটাই অৰ্থ দেখোন বেলেগ গাড়ী নাই নেকি বিহুৰ বতৰত গাঁৱলৈ মেলা আহিছে আৰু তই ৰং পাইছ গাঁও ৰাইজৰ বোৰে বিহু সন্মিলন পাতিবলৈ ধন নাই এতিয়া মেলা পাতিছে এইখন গাঁৱত মই হেমেন তামুলী সেই অসমীয়া সংস্কৃতি ৰক্ষা কৰিছো ঢোল পেঁপা বিহু নাচ বিহুগীত মই নোহোৱা হলে এই নিধকহঁতৰ হাতত পৰি কাহানী বাৰী ধ্বংস হলহেঁতেন যা উৎসুক ৰাগৰ পৰা আঁতৰ হ ৰমলা ৰমলা কি মা যা বৰদেউতাক চাহ টুপি দি থৈ আহগৈ মাজনী অকণমান লাহে ধীৰে যাচোন কৰবাত উজুতি খাই পৰিবি বহুত দেৰি হৈ গ'ল বৰদেউতা চাহ টুপিৰ বাবে ৰৈ আছে চাগে এসোপাৰ কাৰণে একো নহয় এসোপাৰ কাৰণে বৰদেউতা চাহ দেউ এজনী এই চাহটোপাৰ প্ৰয়োজন বৰকৈ অনুভৱ কৰিছিলো অকণমান দেৰি হৈ গ'ল বৰদেউতা একো নাই আইজনী একো নাই তই যে সদায় ৰাতিপুৱা চাহটোপা দিয়হি জোনৰ মাক ঠুকোৱাৰ পিছত তই অলপ চোৱা চিতা নকৰাহেঁতেন ঘৰখন জানো ঘৰ হৈ থাকিলহেঁতেন বৰদেউতা এইটো মোৰ কৰ্তব্য নহয় জানো জোন বিছনাতে আছে হ'বলা বাপেকৰ মূৰ্খটো আৰু ক'ত থাকিব এতিয়ালৈকে তাৰ বেলি উদয় হোৱাই নাই শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে তই দেখোন হাঁহ মাৰি আনি দিবিয়ে মই তোৰ সেই বৰদেউতা অটপালে কেতিয়াবাই খাই পালো ঐ বৰদেউতা সাধনা ঠাট্টা নকৰিবি সাধনা ঢোল ময়ো বজাব জানো সেই বুলি ৰাতিপুৱাই গেমেৰকে ঢোলডাল পিটি সাধনা কৰিব নোৱাৰি মোৰ চাহ ক'ত আগতে হাত মুখ ধুইয়া তাৰ পিছতহে চাহ পাবি হাত দেউতাৰ লেমটো শুনচোন গাঁৱলৈ বোলে মেলা আহিছে মই কি কৰিম মানে অৱশ্যে তইনো কি কৰিবি দেউতাৰ লগত বিহুৰ সাধনাকে কৰিবি মইতো একেবাৰে ফিটিং চিৰিয়াছ সদায় মেলাত চিত্ৰহাৰ ঐ মোৰ আগত কলি বৰদেউতাৰ আগত নকবি কিন্তু মাজনী এইটো চাম্পু মই তোমাৰ বাবে ৰৈ ৰৈ গা ধুলোৱেই হেৰি ৰঘুমলা নহয় ৰমলা কেৱল বিহু নাচি অসমীয়া হৈ লাভ নাই সকলো ফালৰ পৰা অসমীয়া হোৱা ঔটেঙা লগোৱা কলাখাৰ লগোৱা তেতিয়াহে বুলিম খাটি অসমীয়া নে কি কম মধুৰিয়াম চোৱাচোন মাজনী জোকাব লাগে নে নামত ধৰি মানুহক হেৰ মধুৰাম নাম দিয়া মৰমত মা দেউতাই ঠিকেই কৈছ ই বৰ অসভ্য মধুৰিয়াম মাজনী তুমিও হেৰ মধুৰাম ৰহ তোৰ কাজি বতা চাওকচোন জোনলে গ'ল আহাচোন নাহা কাষতে বহা কোৱাচোন কোৱাছে না অজহৰমন অথলৈ যায় তেন কি হ'ল দেখিছ চিনি পোৱা নাই যৌবন উলিয়াই দিম বাপেকে মানুহজনীৰ দৰে চেণ্ডেলযোৰো ধুনীয়া খুলিম নেকি চেণ্ডেল যোৰতকৈ চুইদাৰযোৰ আৰু ধুনীয়া অসভ্য কি হ'ল মধুৰাম ইমান ফেপাই জেপাই আহিছে যে মাজনীয়ে মাতিছে কিয়
দেউতাৰৰ ঔষধৰ কাহ আনিবলৈ চহৰলৈ যাব লাগে দেউতা কাঁধ কৰা হৈ থাকে মই নোৱাৰো মোৰ বেলেগ কাম আছে কি হ'ল কি কাম আছে হ'ব হ'ব কি দৰৱ আনিবলগীয়া আছে দে ঐ আজি গধূলি মেলাত চিত্ৰহাৰ চাবলৈ যাম ওলাবি অঁ একেবাৰে ফিটিং চিৰিয়াছ मैं तोर दीवाना तोरे दीवाना तोके चाहो ना बस तोके चाहो ना मैं तोर दीवाना तोरे दीवाना तोके चाहो ना बस तोके चाहो ना तोरे मत वाली चाल गोरी देख के दिल धड़के गोरी तोरे मत वाली चाल गोरी देख के दिल धड़के गोरी रानी बनाए के रखबो तो के छोड़ नहीं जाबे भूलाए मोके रानी बनाए के रखबो तो के छोड़ नहीं जाबे भूलाए मोके तोरे चेहरा मोर दिल में रखे आनबो डोली तोर मोरे घरे और कजरारी नैन गोरी देख के दिल धड़के गोरी तोर कजरारी नैन गोरी देख के दिल धड़के गोरी चाहे जमाना पीछे पड़े तोर मोर जोड़ी रहबो संगे हो चाहे जमाना पीछे पड़े तोर मोर जोड़ी रहबो संगे पीछे न हटबो वादा करे देखाबो सबके प्यार करे और मत वाले नैन गोरी देख के दिल धड़के गोरी और मत वाले नैन गोरी देख के दिल धड़के गोरी मैं तोर दीवाना तोरे दीवाना तोके चाहो ना बस तोके चाहो ना तोर मत वाली चाल गोरी देख के दिल धड़के गोरी मत वाली चाल गोरी देख के दिल धड़के गोरी তৰা কি তপস্যা কৰিছ তপস্যা কৰা নাই অ চিন্তা কৰিছো চিন্তা কি চিন্তা কৰিছ মা দেউতাৰ মৰমৰ তৰা আজি কুঞ্চৰ পৰা দাঁৰৰ ঠাই গ'ল তাকেই চিন্তা কৰিছো দাৰ্শনিক কেতিয়াৰ পৰা হলি তৰা মই সংগীতৰ তালে তালে নাচো আৰু
আৰু ডেকা বুঢ়া সকলোৱে উভত মাত মাতি কিৰিলি পাৰে এয়াই মোৰ জীৱন নেকি দয়া পৰিস্থিতিৰ লগত যুঁজি যুঁজি মই ভাগৰি পৰিছো এই পৃথিৱীত মই একেবাৰে অকলশৰীয়া হৈ গলো দয়া কিয় মোক পাহৰি গলি নেকি দেহ তোৰ দৰে বন্ধু এটা নোহোৱা হলে মই কেতিয়াবাই শেষ হৈ গলোহেঁতেন কিন্তু মই এজনী সাধাৰণ ছোৱালী দয়া এই সংসাৰৰ জাকজমকতা নহয় মই এখন সৰু সংসাৰ বিচাৰো এখন সুখী সংসাৰ এই গাঁৱতে ভাল ল'ৰা এজন চাই তোৰ বিয়াখন পাতি দিব লাগিব মোৰ দৰে মেলাত নচা ছোৱালী এজনীক কোনে বিয়া কৰাব তৰা অ তৰা চাচোন চা এই গৰুকেইটা মোক ইমান গা জোকাইছে কোনে ৰুস্তমতে আকৌ তোক নোজোকাই কাক জোকাব ঐ মা দয়া তই ইয়াতে আছ তই জোকালে মই অকণো বেয়া নাপাওঁ জান চালা কুকুৰ উই মা বাৰু বাদ দে এইবোৰ কথা তই বিহু নাচ শিকিব বিচাৰিছিলি নহয় ক'ত শিকিব পাৰিম এই গাঁৱত এজন ওজা আছে হেমেন তামুলী গাঁৱৰ ল'ৰা ছোৱালী সকলোকে তেওঁৱে বিহু শিকায় কিন্তু এটা কথা কি কথা তেখেতৰ খংটো সদায় নাকৰ আগতেই থাকে আৰু তেখেতে আটাইতকৈ বেয়া পোৱা শব্দটোৱেই হ'ল মেলা গতিকে তই কেনেকৈ শিক্ষা ল সেইটো তোৰ কথা হেমেন তামুলী তৰা মোৰ বৰ চিন্তা হয় বুইছ নৰেন চিন্তা কৰিনো কি পাৰ পাবি সেই বুলি চকু কাণ বন্ধ কৰিনো কেনেকে তাক আমাৰ এই ডেকা গাভৰু মুখাৰ পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি যিটোহে ৰাপ এদিন হয়তো আমাৰ নিজস্ব সংস্কৃতি বুলি একোৱেই নাথাকিব যুগৰ পৰিৱৰ্তন হয়ে হেমেন যুগৰ পৰিৱৰ্তন হ'ল বুলি কোনোবাই নিজৰ মাকজনীকো বজাৰত বিক্ৰী কৰি দিয়ে নেকি মাকক আকৌ কোনে বিক্ৰী কৰিলে হেৰ মাকৰ পৰাই ল'ৰা ছোৱালীয়ে ভাষা সংস্কৃতি নিশিকেনে এতিয়া সেই মূল্যৱান সম্পদ বাদ দি সেই ডিস্কো নাচ ৰাপ চাং নেকি সেইবোৰ আপোন কৰি লোৱাটো নিজৰ সভ্যতা সংস্কৃতিক বিক্ৰী কৰা নহ'ল নে তাতে আকৌ বিহুৰ বতৰত গাঁৱলৈ হয় মেলা আহিছে মেলাৰ বোৰে চিত্ৰহাৰত বজৰৰ ছোৱালীবিলাকে গাও ডঙাই নাচে আৰু তাকে চাই চাই আমাৰ ডেকামখাই কিৰিলি পান ঠিকেই মই জনক কৈ দিছো যে সেইবোৰ চাবলৈ গ'লে ঘূৰি আহি ঘৰ নোসোমাবি বৰদেউতা ইমান কাহ হৈছে কথাবোৰ লাহে লাহে কওকচোন একো নহয় এজনী সাধাৰণ কাহ সেই টুকুৰা কি কাগজ হয় জনী একো নাই বৰদেউতা কাগজৰ টুকুৰা আৰু পকেটৰ পৰা ওলাইছে গতিকে কি কাগজ চাওঁচোন একো নাই বৰদেউতা সাধাৰণ কাগজৰ তই টুকুৰা লুকুৱাইছ কিয় নিশ্চয় কিবা এটা আছে চাওঁ দেচোন দে বুলি কৈছো নহয় মোৰ ল'ৰাই সেইটো তাৰ ঠিকত নহয় বৰদেউতা তাৰ হৈ ওকালতি নকৰিবি সেই কুলাংগাৰটোৱে মোক জ্বলাই জ্বলাই খাইছে জোন জোন গ'ল আইঅ চকু টিপিয়াবলৈ আহিছ নহয় চকু খাই চৰ্দি পৰিছে ৰ আৰু এটা চৰ্দিও ঠিক হৈ যাব
অন্তৰখন তোৰ জানো চাবোনৰে কেছ অন্তৰখন তোৰ জানো চাবোনৰে কেছ ঐ ধুন্দুলিতে দীঘল দীঘল কুন্দুলিতে সৰু Sota sota koroi mase kuta kawe mase sota sota koroi mase kuta janone moi dukha honore ada janone moi dukha honore ada oi jodi ni boinu adu ki hor moi mota jodi ni boinu adu ki hor moi mota hana pori pisor no lagabi toilet hana pori pisor no lagabi toilet Sota sota koroi maze kuta Pasolire dukan di tuke nudim gona Pasolire dukan di tuke nudim gona Hila hila bhadami ataya mude koli jataya mude koli jat Aaj rati ahi bikul ratim jopona Aaj rati ahi bikul ratim jopona Hole kati bijika hole bhaji bijika hole bhaji bijodi bhaji bhale hanu loyala rakhi দাদা শুনকচোন হেমেন তামুলী দেৱৰ ঘৰটো চিনি পায় নেকি উই মা কি হয় ভালে কৰিছে অসভ্যালি কৰা নাই ধনিয়া মোৰ জেকৰ চকু খাই চৰ্টি পৰিছে কি
চন্দা দয়াক কবি মই আহি আছো বাৰু বলক নহয় একো ডাঙৰ কথা নহয় কিন্তু মোৰ ল'ৰাই সংগীতৰ নামত অশালীন ব্যৱসায় কৰা সেই অনুষ্ঠানত ভাগ লৈ মোৰ শিক্ষাক যি অপমান কৰিলি সেইটোহে ডাঙৰ কথা মৰিবলৈ ওলোৱা মাৰৰ গা চুই শপত খাইছিলোঁ যে তোমাৰ ল'ৰাক মই ডাঙৰ মানুহ কৰি গঢ়ি তুলিম সংস্কৃতিবান নাগৰিক কৰি তুলিম কিন্তু আজি দেউতা মোৰ ভুল হৈ গ'ল আপুনি আৰু দুখ নকৰিব মই আজিৰ পৰা কেতিয়াও নাযাওঁ দেউতা অ দেউতা অ দেউতা দেউতা কি হ'ল এনেকে তেতু ফালি চিঞৰিছ কিয় এখেতে আপোনাক লগ কৰিবলৈ আহিছে নমস্কাৰ মোৰ নাম তৰা নমস্কাৰ বহা আইজনী কি হ'ল তই মুখখন ঢাকি ধৰিছ কিয় ধনিয়া মোৰ জীয়েকে কলৰ বাকলি আলু চৰ হেৰি শুনকচোন মোকে ক'লে নেকি মই এতিয়া কি আই মই অকণমান তুমি বহাচোন বহা তেওঁতো বহিবই মোক বা কিয় মাতিলে কোৱাচোন নাই কি সকামত আহিলা বহা বহি লোৱা মই আপোনাৰ পৰা বিহু শিকিবলৈ আহিছো হয় নেকি বৰ ভাল কথা আজিকালি ল'ৰা ছোৱালীবিলাকে ডিস্কো নাচ ভাল পায় বেৰেক নাচ ভাল পায় তুমি বিহু নাচ শিকিবলৈ আহিছা বুলি শুনি ভাল লাগিছে অসমীয়া সংস্কৃতি তোমালোকে ৰক্ষা নকৰিলে কোনে কৰিব ৰবা তোমাক আগতে আমাৰ ইয়াত ক'তো দেখা নাই ঘৰ ক'তনো তোমাৰ আৰু তেখেতে আটাইতকৈ বেয়া পোৱা শব্দটোৱেই হ'ল মেলা মই মেলাৰ চিত্ৰহাৰত নাচো য'তেই মেলাৰ শিবিৰ পৰে তাতেই মোৰ ঘৰ মথুৰাম কিয় মাতিছে দেউতা এক জপনা ৰাস্তা দেখুৱাই দে মই বহুত আশা লৈ আহিছো মোক নিৰাশ নকৰিব তুমি এতিয়া ইয়াৰ পৰা আঁতৰি যোৱা তোমাৰ মই কোনো কথা শুনিব নোখোজো হয় মই মেলাত নাচো ময়ো জানো সেইটো ভাল কথা নহয় কিন্তু নিজৰ সংস্কৃতিক জনাৰ শিকাৰ মোৰো অধিকাৰ নাই জানো মই কাৰো চৰিত্ৰৰ চাৰ্টিফিকেট বিচৰা নাই মানুহৰ মাজত গাও ডুঙাই নচা ছোৱালীক মই শিক্ষা দিব নোৱাৰো তেন্তে শুনক অসমীয়াৰ কেঁচা মাটিৰ শপত খাই কৈছো যদি মই জয়মতী আৰু মূলা গাভৰু দেশৰ জীয়ৰী হয় তেনেহ'লে যেতিয়ালৈকে আপুনি মোৰ মূৰত হাত থৈ আশীৰ্বাদ নিদিয়ে তেতিয়ালৈকে মই অন্ন জল সকলো ত্যাগ কৰি এই দুখৰ ঠাইতে থিয় হৈ থাকিম মাজনী ভিতৰলৈ মোৰ নাম জোন সেইদিনা আপোনাৰ নাচ চালো খুব ভাল লাগিল ধন্যবাদ মিছাতে নিজকে কষ্ট নিদিব আপুনি দেউতাক চিনি নাপায় আপোনাৰ দুখ কষ্ট তেখেতৰ আগত কোনো মূল্য নাই আপোনাৰ দেউতাই মোক চিনি নাপায় বৰদেউতা মই জানো তই কি ক'বলৈ বিচাৰিছ এগিলাচ পানী আন বৰ্তা তাই পানী তৰা এইবোৰ কি শুনিছো তই যি শুনিছ ঠিকেই শুনিছ বল এইবোৰ ল'ৰা ধেমালি কৰা বয়স নহয় মই প্ৰতিজ্ঞা লৈছো দয়া তই বলিয়া হলি নেকি তই যি ভাব ভাবিব পাৰ এনেকৈ নাখাই নব এইবোৰ কি কৰিছ তৰা আৰু চোৰ কি হ'ব মই যি কৰিছো ভাবি চিন্তিয়ে কৰিছো তই যদি মোৰ সঁচা বন্ধু হয় ইয়াৰ পৰা যা গৈ দয়া তৰা ভোকে পিয়াহে থাকি নিজকে কষ্ট দিলে নাচিবলৈ কেনেকৈ শিকিবা লোৱা ভাতখিনি খাই লোৱা তোমাৰ মৰমখিনিৰ বাবে ধন্যবাদ
কিন্তু মই খাব নোৱাৰোঁ। হেৰি খাই লওক, আমি কাকো নকওঁ, একদম ফিটিং চিৰিয়াছ। মই প্ৰতিজ্ঞা ভাঙিব নোৱাৰোঁ। ৰাতি আমাৰ গাঁৱত কাষৰ হাবিৰ পৰা বাঘ আহে। তেন্তে আজি বাঘৰ পেট ভালকৈ ভৰিব। জিত কিয় কৰিছা? এইদৰে তুমি বৰদেউতাক গলাব নোৱাৰা। তেনেহ'লে মোকে গলি গলি মৰিবলৈ দিয়া। ওং জবা কুসুমা শঙ্কা শঙ্কাশ্যপ্রেয় মহাদ্যুতিং খান্তলিং সর্বপাপঘ্ন প্রণোহ তস্মি দিবাকরম। ওম তৎসৎ ওম তৎসৎ। মধুৰাম, মধুৰাম, গৈছো দেউতা। কি হ'ল দেউতা? ইমান দেৰিলৈকে চোতালখন সৰা নাই কিয়? বুঢ়া বলিয়া হ'ল নেকি? মাছ গাভৰু চোতালত ছোৱালী দেখা নাই নেকি? কি চাই আছ? এতিয়াই সাৰ। গাভৰু ছোৱালীজনী চোতালৰ ওপৰেদি আপুনিহে গা সাৰিব পাৰিব, মই নোৱাৰো দেউতা। হরিনাশে কৃষ্ণ বিমলয়ম্বুজ বদনা, বিমলয়ম্বুজ বিমলয়ম্বুজ। দেউতা, কি হ'ল জোন? দেউতা, আপুনি নামঘৰলৈ যায়, গীতা পঢ়ে। গীতা, বাইবেল, কোৰাণ এইবোৰ মানুহক মানৱীয়তাক শিক্ষা দিয়াৰ বাবে নহয় জানো? তই কি ক'বলৈ বিচাৰিছ? তৰাই আপোনাৰ পৰা বিহু নাচে শিকিব বিচাৰিছে, আপোনাক বোৱাৰী হ'ব বিচৰা নাই। বৰদেউতা, চাহ। বৰদেউতা, ক। আজি দুদিন ধৰি তাই পানী এটিপেও মুখত দিয়া নাই। তাই বৰ দুৰ্বল হৈ পৰিছে। সেই খঙতে জোনেও কালি দুপৰীয়াৰ পৰা একো খোৱা নাই। মধুৰাম, মধুৰাম, দেউতা, পানী খুটি লৈ আহ। দেউতা, পানী দে। আইজনী, আইজনী, মোক তই ক্ষমা কৰি দিওঁ আইজনী। মই নিজৰ অহংকাৰৰ কাৰণে পাহৰি গৈছিলোঁ যে এজন গুৰুৰ দায়িত্ব ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াটোহে, ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত জীৱনৰ হিচাপ নিকাচ ৰখাটো নহয়। তেন্তে মোক কেতিয়াৰ পৰা শিক্ষা দিব? তই যেতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিবি তেতিয়াৰে পৰা। মই কাইলৈৰ পৰাই পাৰিম। কাইলৈ ৰাতিপুৱা অহাৰ আগতে নামঘৰত তামোল পানে জোৰ দি বন্তি এগছ জ্বলাই দি থৈ আহিবি আই। ব'লা তৰা, তুমি আমাৰ ঘৰলৈকে ব'লা।
হ'ব আই হ'ব আইজনীও বৰ্তা তই দেচোন এই পদা চলনখিনি শিকাই দে বাৰু এই বেলি দুপৰলৈকে বিচনাত পৰি তই কাৰ সপোন দেখিছ দেখিলো আৰু কাৰোবাক কিন্তু তোক যে দেখা নাই সেইটো একেবাৰে ফিটিং চিৰিয়াছ আনৰ সপোন যিমান দেখ দেখিল তোৰ ঘৰত বোৱাৰী হয়তো ময়ে আহিম ঐ মোৰ চাহ ক'ত তৰাই বাকী আছে তৰাই বাকিছে কিয় নাপায় নেকি নহয় মানে আলহী ছোৱালীজনী বাকিব দিলি যে তাই কৰি ভাল পাইছে কৰক আকৌ তোৰ গাত কিয় লাগিছে ভালেই হৈছে এইখন ঘৰ বোৱাৰী হ'লেতো কৰিবই লাগিব পুৰিলে নেকি নাই নাই পুৰা আচলতে মই তোমাক মানে আপোনাক অহা দেখা নাপালো তোমাৰ মুখত তুমি শুনি ভাল লাগে তোমাৰ মা দেউতাই তোমাৰ নামটো ঠিকেই দিছিল তৰা তীব্ৰিয়া থকা চকুজুৰি লাজৰ উৰণিখনে আৰু উজলা তুলিছে জানা মই চাহ কৰি আনোগৈ শুনা হা তুমি মৰম দিব নাজানা তুমি চেনেহ দিব নাজানা তুমি মরম দেব জানানে তুমি সেনে দেব জানানে ফাগুনে ফাগুনে বছৰে পাৰ হ'ল খাচোতে খাচোতে মৰমে বুকু হ'ল ভাবি মোৰ মন তৰা তুমি মৰম দিব নাজানা তুমি চেনেহ দিব নাজানা
গোপনে গোপনে মৰমে শিপালে সপোনে মৰমৰ চকুত ঘৰ সাজে তুমি মৰম দিব নাজানা তুমি চেনে দিব নাজানা তুমি যদি মৰম দিয়া মোৰে কেহে সপোন পাবা বুকুৰ বতৰা তোমার বাচ্চাতে ও মোরে কেসা খুন ছোৱালী আগত দেখি নাই পৰা চেলালি আৰু এতিয়া আমাৰ আগত দেখুৱাব আহিছ চাহখিনি সাংঘাতিক গৰম আছিল একেবাৰে চেকচেকাই গৈছিল কিন্তু এবাৰ চাই থাক একদম ফিটিং চিৰিয়াছ তাইক পতাইহে এৰিম এইটো শুনিছনে নাই ই হেনো ছোৱালী পতাই অ মহিকান্ত এপেকেট বিস্কুট আৰু এপেকেট জুই হলা দে জোন মন খাবৰ ভাত আছেনে নাই কি হেৰো ভাত খাবলৈ মন আছে নাই কাণ কলা নেকি তাকেইটো কৈছো কি হ'ল মধুৰাম কাই আজিকালি যে তোমাৰ দেখা দেখিয়ে নাই হ'ব হ'ব খবৰ হাত থৈ কান্ধত ল'ব নালাগে কাম বন নাই তৰা তই গৈ থাকছো মই আহি আছো হেৰা ৰবা ৰবা না কি হয় প্ৰি তুমি বিচৰা বস্তুটো দিওঁ আকৌ কি বস্তু খুলিলে 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 তৰা হা কলৈ যোৱা মেলাৰ চাউনিলৈ যাওঁ ব'লা মই থৈ আহিম বহা তোমাক নাপালে ঐ জান হো মকল কৰিয়া বগীতৰা 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 কি হ'ল তৰা আজি দেখোন বৰ ফূৰ্তিত আছ নাই অ' একো হোৱা নাই কিবা এটাতো নিশ্চয় আছে জনা হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰুৱা পৰিৱেশ পাইছোঁ এতিয়াহে বুজি পাইছোঁ ঘৰ এখন কেনেকুৱা হয় মানুহৰ মৰমবোৰ কেনেকুৱা হয় বাৰু কচোন তোৰ শিক্ষা কেনে চলিছে বৰদেউতাৰ ৰমলাই কৈছে মই বোলে বহুত কম দিনৰ ভিতৰত বহুত বস্তু শিকি গলো আৰু কেইদিনমানৰ ভিতৰতে মই বোলে একেবাৰে পাকৈ থৈ যাম বঢ়িয়া বাৰু কচোন তোক মৰম দিয়া সেই বিশেষ মানুহবোৰৰ মাজত বিশেষ মৰম দিয়া বিশেষ কোনোবা আছে নেকি চাইটো আহা লাজ কৰিছে তেন্তে নিশ্চয় কিবা এটা আছে নাই যা ঐ তোৰ কথাহে কিবা এটা চিন্তা কৰিছো বুজিছ কি এই ৰমলা বোলা ছোৱালীজনী তোৰ লগত বেয়া নহ'ব হা গৈছো ৰ কাইলৈ তোৰ নাচাবলৈ গৈ আছো আহিবি আহিছো দে বিশেষ কোনোবা যেন হয়নে নাই নাজানো কিন্তু হৃদয়ৰ দুৱাৰত দুখৰ নিশ্চয় মাৰিছে ঘ্ৰেন ঘ্ৰেন চাক চাক কৃতিদিঘেন চাক চাক কৃতিদিঘেন দিঘেন কেইটা ঘ্ৰেন ঘ্ৰেন ৰবা ৰবা এজনী এনেকুৱাকে নহয় আঙুলিবিলাক ফাক কৰি নাৰাখিবা
এনেকে লক কৰি ৰাখিবা এনেকে লক কৰি থবা আৰু এইটোৰ অৰ্থ কি জানানে এইটো হ'ল মহৰ শিঙৰ প্ৰতীক মহৰ শিঙৰ নিচিনাকে এনেকে হ'ব লাগে এনেকে আৰু আঙুলিকেইটা এনেকে অলপ এনেকুৱা তাৰমানে এনেকুৱা হ'ব লাগে বুজিছানে বৰ্তা বৰ পিয়া লাগিছে পানী খাই আহোনে হয় নেকি যোৱা বাৰু আইজনীও বৰ্তা বাকীখিনিতো ভালকে শিকাই দিবি মই অকণমান নামঘৰৰ পৰা আহোঁ বাৰু মই মাৰি দিছোঁ দিয়া মই পাৰিম তুমি যোৱা কি চাইছা তোমাক তুমি খুব ধুনীয়া জানানে এইবাৰ বিহুত মোৰ লগত নাচিবানে নাচিম কিন্তু তাৰ আগতে তুমি মোক ঢোল বজাই দেখুৱাব লাগিব তেতিয়াহে গম পাম মোৰ ঢুলীয়া কিমান এক্সপাৰ্ট মোৰ ঢুলীয়া মই দেখম একেবাৰে ফিটিং চিৰিয়াছ গামখাৰু যেতু কাবুল দুহাততে জিলিকা জোনবিৰি মুগাৰ সাজে ধুনীয়া হৈ পৰিছা গামখাৰু যেতু কাবুল দুহাততে জিলিকা দুচকুৰ হাঁহিয়ে কৰি যা কপালে মনয়া বাছাতি তোমাক পাই বলিছে মন নদীখন তোমাক চাই বাঢ়ে বগী তৰা কিনো কিৰিতিৰে লগালা এটা এৰাব নোৱাৰা বগী তৰা কিনো কিৰিতিৰে লগালা এটা এৰাব নোৱাৰা দুটি উঠত ওলাই লোৱা বৰহম চুৰিৰ ৰঙতে আতি আতি পিন্ধি লোৱা চাদৰৰে ভাজতে দুটি উঠত ওলাই লোৱা বৰহম চুৰিৰ ৰঙতে আতি আতি পিন্ধি লোৱা চাদৰৰে ভাজতে গাভৰু যৌৱনে সাৰ পাই উঠিছে নাচোনত ৰাগিকৈ কঁকালটি ভাঙিছে ৰৈ ৰৈ চাওঁ তোমাক নিৰলে বগী তৰা তুমি যৌৱনতে তুমি মৌৱনতে উৰা পখিলা বগী তৰা তুমি যৌৱন
কথা এটা আছে সোনকালে কোৱা বৰদেউতাই ছাতিটো নিব দিছে আৰু ৰমলা আৰু বৰমাই আজি মোক পিঠা বনাব শিকাব চুপ একদম মনে মনে মই তোমাক তৰা ক'ত আছা অ তৰা তুমি ইয়াত কি কৰি আছা বৰদেউতাই ছাতিটোৰ কাৰণে ৰৈ আছে গৈছো ঐ গৰু কাম বনটো একো নাই কাইলৈ ৰাতিপুৱা গৰু গা ধুবলৈ নাপাহৰিবি চুপ ৰঘুমলা একদম মনে এনেদৰে তিল দিবা আৰু এনেদৰে পকাই দিবা আৰু এয়া হৈ গ'ল তিল পিঠা একেবাৰে সহজ দিয়া এবাৰ মই বনাই চাওঁ তৰা কথা এটা সুধোনে কি কথা সোধা তৰা তোমাৰ জীৱনত কেতিয়াবা এক বিশেষ অনুভূতি অনুভৱ কৰিছানে মানে কোনো বিশেষ এজনে তোমালৈ চাই পঠিয়ালে তুমি তেওঁলৈ চাব নোৱাৰা আৰু সেই বুজিছো প্ৰেম 15-20 দিনৰ মূৰে মূৰে একোখন নতুন ঠাই নতুন পৰিৱেশ নতুন মানুহ প্ৰেমৰ কথা ভাবিবলৈ সময়ে নাপাওঁ দেখোন ৰমলা কিন্তু কি জানা ৰমলা এই কেইদিনমানৰ পৰা মোৰ এনে অনুভৱ হৈছে যেনে আকাশখন মই হাতেৰে চুই দিম তৰাবোৰ থপিয়াই আনি মোৰ আচলত বুটা বাচিম নদীৰ সমস্ত নীলাৰে নিজকে ধুৱাই সজাই তুলিম এয়াই প্ৰেম নেকি ৰমলা আৰু এয়াই যদি প্ৰেম সেই বিশেষজন মোৰ তেনেই কাষত অহো কথাৰ গুৰি কৰবাত মনে মনে এইবিলাক কেতিয়াৰ পৰা চলিছে অ তৰা নামটো কি কোৱা না মাজনী অ মাজনী কৈছো মা এইটো ঢিলা কৰি দিলো চাচোন এতিয়া হয়নে নহয় মাজনী গৈছো দেউতা মাজনী এই বজাৰৰ বেগটো লৈ আহ অ নিছো দেউতা চহৰলৈ যোৱা যদি সেইদিনা দোকানত যে চাই আহিছিলো বুটা বচা কাপোৰযোৰ আনিবা দেই দেউতা পইচা অলপ তাকৰ আছে মাজনী মই সেইবোৰ একো নাজানো মোক লাগিবই 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 হয় নেকি বাৰু ঠিক আছে দে কি হ'ল আই মনটো মাৰি পেলালি যে একো নাই বৰমা মা দেউতাৰ মৰম পোৱা নাই যে ৰমলাৰ প্ৰতি আপোনালোকৰ মৰম দেখি চকু পানী ওলাই গ'ল দুখ নকৰিবি আই মই আছো নহয় মই তোৰ মা নহয় জানো আজিৰে পৰা মোৰ দুজনী ছোৱালী ৰমলা আৰু তৰা চাওঁ চাওঁ মুখখন চাওঁ ইমান ধুনীয়া মুখখন কান্দিলে বৰ বেয়া দেখে অ আমাৰ গাঁৱৰে এজন ভাল ল'ৰা চাই তোৰ বিয়াখন পাতি দিব লাগিব তেতিয়া তই সদায় ওচৰতে থাকিবি মোৰ কথা ভাবিব নালাগে বৰমা আগতে ৰমলাৰ কথা ভাবক তাইৰ কথানো কি ভাবিম তাইৰ বিয়া ঠিক হৈয়ে আছে হয় নেকি কাৰ লগত কোন হ'ব আৰু জোনৰ লগত জোনৰ মাক ঢুকুৱাৰ পাছত জোন আৰু জোনৰ দেউতাক বৰ অকলশৰীয়া হ'ল তেতিয়াৰ পৰা কণমানি ৰমলা সিহঁত দুয়োৰে সংগী হ'ল ৰমলাৰ তুলনি বিয়াৰ দিনা বৰদেউতাকে জোনৰ মাকে বোৱাৰীকলৈ থৈ যোৱা চেইনডাল পিন্ধাই তাইক বোৱাৰী কৰাৰ প্ৰতিশ্ৰুতি দিলে ৰমলাই ডিঙিত পিন্ধি থকা চেইনডাল সেইডালেই জোনে এই বিষয়ে জানেনে তাৰনো সেইবিলাকত ক'ত হুচ আছে মা অ মা তৰা কি হ'ল পিঠা বনাব পাৰিছানে তুমিয়ে বনোৱা ৰমলা মই পিঠা বনাইনো কাক খুৱাম আজি মোৰ মনৰ কথা তোৰ আগত কমেই একদম ফিটিং চিৰিয়াছ
তৰা ৰবা তৰা 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 শুনাচোন মোক যাবলৈ দিয়া জোন ইমান কি কাম আছে যে মোৰ কথা শুনিবলৈ সময় নাই তৰা মোৰ দৰকাৰী কথা এটা আছে সোনকালে কোৱা তৰা গোটেই জীৱন মোৰ বুকুৰ আপোন হৈ থাকিবানে কি হ'ল তৰা একো নকলা যে তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিবই লাগিব হা না কিবা এটা কোৱা তৰা কান্দিছা কিয় মই কি কম জোন না মোৰ উত্তৰ নহয় আৰু হা মই ক'ব নোৱাৰো এই পৃথিৱীত মই একেবাৰে অকলশৰীয়া জোন মোক অকলশৰীয়া হৈয়ে থাকিবলৈ দিয়া এটা দিশৰ পৰা চালে তুমি এই পৃথিৱীত অকলশৰীয়া কিন্তু আনটো দিশৰ পৰা চালে তুমি কাৰোবাৰ বাবে গোটেই পৃথিৱীখন তোমাৰ পৃথিৱী মই নহয় জোন ৰমলাহে কি তোমালোক সৰু থাকোঁতে বৰদেউতাই তোমালোকৰ বিয়া ঠিক কৰি থৈছে আৰু তাৰ প্ৰতিশ্ৰুতি স্বৰূপে তোমাৰ মায়ে বোৱাৰীৰ বাবে এৰি থৈ যোৱা মালাধাৰী ৰমলাৰ ডিঙিত আছে ৰমলাক মই নিজৰ বন্ধুৰ দৰে ভাবো আৰু মোৰ অজানিতে মোৰ বিয়া ঠিক কৰা অধিকাৰ দেউতাক কোনে দিলে জোন মই তোমাক কাবৌ কৰিছো মোৰ দৰে মেলাত নচা ছোৱালী এজনীৰ বাবে তোমাৰ সুখৰ সংসাৰখন থান বান হ'বলৈ নিদিবা তোমাক মোৰে শপত এই মোৰ কথা বৰদেউতাৰ আগত নুলিয়াবা মোক শপতৰ বান্ধোনেৰে বান্ধিবলৈ চেষ্টা নকৰিবা তৰা তুমি যদি মোক সঁচাকৈয়ে ভাল পোৱা মোক পাহৰি যোৱা জোন শপতৰ আচলত পাণ খাই গোটেই জীৱন চকু পানী টুকা বিধৰ মই নহয় তৰা জোন অগ্নিক সাক্ষী কৰি তোমাক নিজৰ কৰি ললো এতিয়া ৰমলাৰ ডিঙি থকা মালাধাৰী আৰু দেউতাৰ প্ৰতিশ্ৰুতিতকৈ আমাৰ সম্বন্ধ বহুত ওপৰত মনটি তোমাক দিলে তুমি কিনো দিবা দিবানে বুকুৰ ভালে পোৱা দিবানে বুকুৰ ভালে পোৱা তোমাৰ বুকুৰ মেৰে ভাল পোৱা খজাবলে তোমাৰ বুকুৰ মেৰে ভাল পোৱা খজাবলে কেনেকৈ মই কি কৰোঁ কোৱা কেনেকৈ মই কি কৰোঁ কোৱা মন পখিলা
কেনেকৈ জানো পাহৰি কেনেকৈ কাষতে লৈ ৰাখি থম বুকুৰ মাজত কোনেও নেদেখাকৈ চিৰদিন নাযাৱা তৰি জানো জানো কেনেকৈ এৰি থৈ জানো কেনেকৈ এৰি থৈ মনটি তোমাক দিলে তুমি কিনো দিবা দিবাৰে বুকুৰ ভালে পোৱা দিবাৰে বুকুৰ ভালে পোৱা তোমাৰ বুকুৰ মেৰে ভাল পোৱা সজাবলে তোমাৰ বুকুৰ মেৰে ভাল পোৱা সজাবলে কেনেকৈ মই কি কৰোঁ কোৱা 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 মই তোমাকে লগ কৰিবলৈ আহিছিলো জানা পৰহিলৈ আমি এইখন গাঁৱৰ পৰা যামগৈ ৰ'বাচোন ৰ'বা তোমাৰ এখন চিঠি আছে এয়া ঐ মা তুমি মোক ইমান ভাল পোৱা মই নহয় ঋতু আৰু মনটোৱে ঐ মা দুটা কিন্তু মই যে এটাকো চিনি নাপাওঁ কিয় মহিকান্তৰ আড্ডাত যে দোকান মাৰি থাকে এয়াই ঋতু আৰু মনটো সিহঁতি তাহাঁতৰ অটপালিবোৰ বেছি হৈছিল নহয় পাবি বাপেকে ৰহ ঐ মনটো কি হ'ল ঐ হয়তো আকৌ আহিলে চা মোক আজি বেছিকৈ শকত দেখিছ নেকি নাই একেবাৰে নাই লগা ঐ মা দুইটাকে আই লাভ ইউ হা আহা না সুমাতা আহা না হ'ব আই হ'ব আজিৰ বিহুৰ পবিত্ৰ দিনত তোৰ শিক্ষাও সম্পূৰ্ণ হৈছে এতিয়া আৰু তোক শিকাবলৈ মোৰ ওচৰত একো বাকী নাই আজি মই সগৌৰৱে ঘোষণা কৰিব পাৰোঁ তই অসমৰ যিকোনো বিহুৱতীকে অতি সহজে পৰাভূত কৰিব পাৰিবি গুৰুজনাই কৈ গৈছে গুৰু দক্ষিণা নিদিয়াকৈ কোনো শিক্ষাই শেষ নহয় মই অভাগীয়ে আপোনাক কি দিম বৰদেউতা তথাপিও আপুনি যি বিচাৰে তাকেই দিম ভালকৈ ভাবি চাই ল পিছত না কৰিব নোৱাৰিবি না কৰাৰ প্ৰশ্নই নুঠে বৰদেউতা জনৰ জীৱনৰ পৰা আঁতৰি যা আপুনিয়ে হতভাগীৰ পৰা তাইৰ জীৱনটোৱে বিচাৰিলে বৰদেউতা তথাপিও আপোনাক নিৰাশ নকৰোঁ মই প্ৰতিশ্ৰুতি দিলোঁ তেন্তে ইয়াৰ পৰা যাব পাৰ মৰমৰ সূতাৰে আলফুলকৈ কথা সপোনবোৰ পলকতে কিয় ভাঙি যায় দয়া আমাৰ সপোন দেখাৰ অধিকাৰ নাই নেকি মানুহে বুকুৰ মৰম কিয় বুজি নাপায় দয়া
জীৱনত প্ৰথমবাৰৰ বাবে হিয়া খুলি হাঁহিবলৈ শিকিছিলোঁ কিন্তু মোৰ সুখ ভগৱানৰ সহ্য নহ'ল আৰু সেই কেইপলমান সুখৰ বিনিময়ত গোটেই জীৱনৰ কান্দোন মোৰ ভাগ্যত লিখি দিলে জানো দয়া ধৰি গৈ জোনৰ বুকুৰ মাজত সোমাবলৈ মন যায় আৰু চিঞৰি চিঞৰি ক'বলৈ মন যায় মোক নিজৰ কৰি লোৱা জোন মোক বুকুৰ আপোন কৰি লোৱা মাত্ৰ এষাৰ মাত দিলে হ'ল তৰা জোন তুমি ব'লা তৰা আমি সকলোবোৰে ক'বলৈ যাওঁগৈ কলৈ যাম নিজৰ মানুহবোৰ এৰি আমি কেনেকুৱা ধৰণৰ সংসাৰ গঢ়িম জোন মই সেইবোৰ একো নাজানো কিন্তু মই তোমাৰ অবিহনে থাকিব নোৱাৰো তৰা আৰু দেউতা বলিয়ালি বাবে মই মোৰ ভাল পাহৰি দিব নোৱাৰো বৰদেউতাৰ অবিহনে তোমাৰ অস্তিত্ব কি জোন মাক দেউতাকে যি কৰে সদায় ল'ৰা ছোৱালী ভালৰ কাৰণে কৰে তুমি মোৰ জীৱনৰ প্ৰথম প্ৰেম মৰম কি ভাল পোৱা কাক কয় মই তোমাৰ পৰা শিকিলো তোমাক মই কেতিয়াও নাপাহৰো কিন্তু তোমাৰ ভৱিষ্যত মই নহয় জোন ৰমলাহে মই ইমান ত্যাগী হ'ব নোৱাৰো তৰা আৰু তুমিতো মোৰ প্ৰেমিকা নহয় অগ্নি সাক্ষী কৰি তোমাৰ শিৰত সেন্দুৰ পিন্ধাইছো মই তোমাক মনে প্ৰাণে স্বামী বৰণ কৰিছো জোন কিন্তু আমাৰ সেই বিয়াৰ সমাজৰ আগত কোনো মূল্য নাই তুমি বুজিবলৈ তুমি যদি মোৰ কথা নামানা তেনেহ'লে কাইলৈ বৰপুখুৰী পানীত মোক উপঙি থকা পাবা এনেদৰে তুমি মোক তোমাৰ পৰা আঁতৰ কৰিব পাৰিবা কিন্তু কোনোবা ৰমলা বিমলাৰ সৈতে বিয়াৰ নামৰ জুইত জপিয়াবলৈ বাধ্য কৰিব নোৱাৰা জোন 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 নিচৰিব মই ইয়াতে আছো মোৰ মূৰটো বৰ টিং টিং আছে চাহ একাপ খাবলৈ মন গৈছে মোক কিয় কৈছে ৰমলাক কগৈ নহয় মোৰ তৰাৰ হাতেৰে চাহ একাপ খাবলৈ মন গৈছে কি যা তাইক লৈ আনগৈ কিয় এতিয়া আপোনাৰ মান মৰ্যাদা সন্মান ক'ত গ'ল মাক বাপেকে ল'ৰা ছোৱালীৰ হিতৰ কথাহে চিন্তা কৰে ময়ো তাৰ ব্যতিক্ৰম কৰা নাছিলো মই পাহৰি গৈছিলো যে ল'ৰা ছোৱালীৰ ইচ্ছা মাক বাপেকে পূৰণ কৰাটো একান্ত কৰ্তব্য তৰা ভাল ছোৱালী মই ভবাতকে বহুত বেছি ভাল ছোৱালী তহঁতৰ পবিত্ৰ প্ৰেমক বাধা দিয়াটো মোৰ মহা পাপ হ'ব মই জানো কিন্তু মনে বিচাৰিলেও ৰমলাক দিয়া প্ৰতিশ্ৰুতিয়ে মোক বাধা দিছিল কিন্তু সেইদিনা বৰদেউতা সেয়া আপুনি কি কৰিলে তৰাক আপুনি ঘূৰাই আনক মই আপোনাক কাপোৰ কৰিছো মাজনী বৰদেউতা আপুনি সকলো জানিও নজনাৰ ভাও ধৰিছে জোনৰ সপোনৰ কুঁৱৰী মই নহয় তৰা আহে আপুনি আপোনাৰ আশা পূৰণ কৰিবলৈ গৈ তিনিটা জীৱন ধ্বংস কৰিবলৈ ওলাইছে তৰা বৰ ভাল ছোৱালী বৰদেউতা তাইক এখন ঘৰ দিয়ক এখন সুখৰ সংসাৰ দিয়ক মই আপোনাক কাপোৰ কৰিছো তাইক আকৌ মাউৰা কৰি নেপেলাব বৰদেউতা আকৌ মাউৰা কৰি নেপেলাব যাব পাই তাইক লৈ আনগৈ তাইতকৈ বেছি মৰম তোক আৰু কোনেও দিব নোৱাৰে দেউতা যা
জুন তুমি আকৌ কিয় আহিছা তোমাক নিবলৈ তুমি বুজিব চেষ্টা নকৰা কিয় মই বৰদেউতাক কথা দিছো মই যদি কওঁ দেউতাই তোমাক নিবলৈ পঠিয়াইছে তুমি মিছাকৈ কৈছা আমাৰ পবিত্ৰ প্ৰেমৰ শপত তৰা সেইদিনা ৰমলাই কি অহা বহাগত ল'ৰাৰ বাপেক হ'ম একেবাৰে ফিটিং চিৰিয়াছ শুবুৱাই আশীৰ্বাদ কৰিছো তোমালোক সুখী হোৱা তৰা আজিৰ পৰা এডালত তোমাৰহে অধিকাৰ আছে মোৰ নহয় আমাৰ বিয়াখন কেতিয়াকে হ'ব আহা না প্ৰভু হে কতে মৰো মই তই মৰিলি আজি বহাগৰ বতৰটো বিয়াৰে বতৰ নহয়নে চে মোৰো বিয়া হোৱা নাই তোমাৰো বিয়া হোৱা নাই কিবা এটা ভাবিব পাৰি নহয়নে ৰঘুমলা কি একেবাৰে ফিটিং